এদিন মোহন স্কুলৰ পৰা ঘৰত আহি আছিল। মোহন আহিলা, চোৱা মই তোমাৰ কাৰণে গাঁৱৰ পৰা কি আনিছোঁ, তোমাৰ অতি প্ৰিয় ফল আম। ৱাও পাপা, আপুনি মোৰ কাৰণে আম লৈ আহিছে। মোকতো আম বহুত ভাল লাগে। থেংক ইউ পাপা। মোহনক আম বহুত ভাল লাগে আৰু সি বহুত আৰামত আমৰ সোৱাদ লৈ আম খাই আছিল। এই আমটোতো বহুত টেষ্টি আম হয়। আম খোৱা হোৱাৰ পিছত মোহনে আমৰ গুটিটো বাগিচাত এনে পেলাই দিলে। কেইদিনমান পিছত যেতিয়া মোহনে বাগিচাখনত এনে ফুৰি আছিল, তেতিয়া সি দেখিলে যে য'ত সি আমৰ গুটিটো পেলাইছিল তাতে এটা সৰু চাই আম গছৰ পুলি ওলাইছিল। আৰে বাহ, ইমান মৰম লগা পুলি হয়। মোৰ সৰু বন্ধু, আজিৰ পৰা মই তোমাক চোৱা চিতা কৰিম। সেই দিনাখনৰ পৰা মোহনে সেই গছৰ পুলিটোক বহুত চোৱা চিতা কৰিব ধৰিলে। সি সদায় গছৰ পুলিটোক পানী দিয়ে আৰু স্কুলৰ পৰা অহাৰ পিছত সি দিনটোত ইয়াৰ লগত যি ঘটনা ঘটে চব আহি গছৰ পুলিটোৰ আগত ক'ব লয়। লাহে লাহে সময় যাব ধৰিলে আৰু কেইবছৰমান পিছত গছৰ পুলিটো ডাঙৰ হৈ এডাল ডাঙৰ গছ হৈ গ'ল। আৰু গছৰ লগতে মোহনো সময়ৰ লগত বহুত ডাঙৰ হৈ গ'ল। মোহনে ইয়াৰ মৰমৰ বন্ধু গছডালক এতিয়াও ইমান মৰম কৰে যেনেকৈ সি সৰুতে মৰম কৰি ৰাখিছিল। কেইদিনমান পিছত সেই গছডালত প্ৰথমবাৰ আম লাগিছিল। আৰে বাহ, মোৰ গছডালত আম লাগিছে। ৱাও, মই এই আম খাব খোজো। কিন্তু এই গছডাল বহুত ওখ হয়, মই কেনেকৈ আম খাম? মোহনে আম খাব পোৱা নাই দেখি সি মনত দুখতে গছৰ তলতে বহি গৈছে। মোহন, মোৰ বন্ধু, তুমি এনেকৈ কিয় দুখ কৰি আছা? গছ, মোৰ বন্ধু, ইয়াত তুমি কৈ আছা নেকি? হয়, মোৰ মৰমৰ বন্ধু, ময়ো কৈ আছোঁ। মই তোমাৰ দুখ চাব পৰা নাই। কোৱা, তুমি কিয় দুখ কৰি আছা? মই তোমাৰ তাত লগা আম খাব খোজো, কিন্তু মোৰ হাত ইমান ওপৰত নাযায় আম ছিঙিব। বাছ এইখিনি কথা। যেতিয়া মই সৰু আছিলোঁ, তুমিয়ে মোক চোৱা চিতা কৰি ডাঙৰ কৰিছিলা, মোক মৰম কৰিছিলা, মোক সদায় পানী দিছিলা। তুমি যিমান খোজা সিমান আম খাব পাৰিবা। কি, সঁচাকৈ? ধন্যবাদ মোৰ মৰমৰ বন্ধু। তাৰ পিছত মোহনে পেট ভৰাই আম খালে আৰু লগতে বেলেগকো আম খোৱালে। একদিন যেতিয়া মোহনে স্কুল গৈছিল, তেতিয়া ৰাস্তা বনোৱা মানুহ সেই গছডালৰ ওচৰত আহিছিল। আৰে ঠিকাদাৰ চাহেব, ৰাস্তা যদি ডাঙৰ কৰিব লাগে তেতিয়াহ'লে আমি আম লাগি থকা গছডাল কাটিব লাগিব। আৰে বুৰ্বক, এইটো কি ডাঙৰ কথা, গছডাল কাটি দিলে হ'ল। আৰে ঠিকাদাৰ চাহেব, আমি ঘৰৰ মালিকক কথাটো জনাব লাগিছিল গছডাল কাটি আছো বুলি। ঠিক আছে, মই আহি আছোঁ জনাই কিনে। আৰে ঠিকাদাৰ চাহাব, কেনে আছে আপুনি? কিয় আহিব লগা হ'ল ইয়াত? আৰে আপুনিতো জানে আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটো বনোৱাৰ দায়িত্ব চৰকাৰে মোৰ হাতত দিছে। তো আপোনাৰ বাগিচাখনৰ আধা চৰকাৰী সীমাত পৰিছে আৰু লগতে সেই আম গছডালো। সেইকাৰণে আমি সেই আম গছডাল কাটিব লাগিব, তাৰ বাবে আপোনাক জনাব আহিছোঁ। আৰে ঠিকাদাৰ চাহাব, তেনেকুৱা নকৰিব, সেই আম গছডাল নাকাটিব। মোৰ ল'ৰাই সেই গছডাল বহুত মৰমত ডাঙৰ দীঘল কৰিছে। যদি সেই আম গছডাল কাটি পেলাই মোৰ ল'ৰাই বহুত দুখী হৈ যাব। আৰে আপুনি কিয় ইমান চিন্তা কৰি আছে? সেইডালটো এটা সাধাৰণ গছহে, আৰু আপোনাৰ ল'ৰাই যদি দুখ কৰে এডাল বেলেগ গছৰ পুলি ৰুই দিলে হ'ল। এইটো কি ডাঙৰ কথা? আপুনি বুজি কিয় পোৱা নাই? সেই গছডালৰ লগত মোৰ ল'ৰাৰ স্মৃতি জড়িত হৈ আছে। মোক ক্ষমা কৰি দিব, সেই গছডাল মই কাটিব দিব নোৱাৰোঁ। চাওক, আপোনাৰ মই ইয়াত পাৰ্মিশ্যন ল'ব অহা নাছিলোঁ, আপোনাক খালি জনাবহে আহিছিলোঁ। আৰু মোৰ তাত পাৰ্মিশ্যন আছে চৰকাৰৰ পৰা। যদি ৰাস্তা বহল কৰোঁতে কোনো ধৰণৰ গছ সীমাত পৰে, তেতিয়া সেই গছ কটাৰ পাৰ্মিশ্যন আছে, গম পালে? এয়া চাই লওক। ঠিক আছে, আপুনি কাটিব পাৰে গছডাল। আৰে বুৰ্বক, তাড়াতাড়ি এই গছডাল কাটি পেলাই দে। ঠিক আছে, মই এতিয়া কাটি আছোঁ এই গছডাল। ৰখক ৰখক, মোক নাকাটিব, মোহনক আহিব দিয়ক, মই একবাৰ মোহনক চাব বিচাৰোঁ। ঠিকাদাৰ চাহেব, কটা হৈ গ'ল গছডাল। কি এতিয়া ইয়াতে থিয় হৈ থাকিবি নেকি? বল ইয়াৰ পৰা, আৰু বেলেগ গছ কাটিব লাগে। কেইঘণ্টামান পিছত মোহন যেতিয়া স্কুলৰ পৰা ঘৰত আহিছিল, গছডাল কটা দেখা পাই সি বহুত কান্দিব ধৰিছিল। মোৰ মৰমৰ গছ, ইয়াক কোনে কাটিলে? পাপা, মোৰ আমৰ গছডাল কোনে কাটিছে? বাবা, মোক ক্ষমা কৰি দিবা, ৰাস্তা বনোৱা মানুহে তোমাৰ গছডাল কাটি দিলে। মই বহুত চেষ্টা কৰিছিলোঁ ৰখাব, কিন্তু সিহঁতৰ হাতত চৰকাৰৰ পাৰ্মিশ্যন আছে, তাৰ বাবে মই একো কৰিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবা বাবা। শুনা, মোৰ তাত সেই গছডালৰে এটা আম আছে, আমি সেই আমৰ গুটিটো ৰুই দিওঁ ব'লা, আকৌ এটা নতুন আমৰ গছ হ'ব।
তাৰপিছত মোহন আৰু তাৰ দেউতাকে সেই গছডালৰ আম এটা জংঘলৰ মাজত ৰুই দিয়ে। কেইদিনমানৰ পিছত সেই জাগাত এডাল নতুন গছৰ পুলি হয় আৰু লাহে লাহে সেই পুলিটোৰ পৰা এডাল ডাঙৰ আমৰ গছ হয়। আৰু মোহনে ইয়াৰ বন্দুক আকৌ এবাৰ ঘূৰাই পায়। সি বহুত সুখী। তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব।